কৃষ্ণ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম ঐ দেৱৰ উত্তম দৈৱ কি নন্দন চৰণে কৰো প্ৰণাম হে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম ঐ দেৱৰ উত্তম দৈৱ কি নন্দন চৰণে কৰো প্ৰণাম কৃষ্ণ হে শাস্ত্ৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম হে দেৱৰ উত্তম দৈৱ কি নন্দন ধৰ্মৰ উত্তম নাম ঐ শাস্ত্ৰৰ উত্তম দৈৱ কি নন্দন চৰণে কৰো প্ৰণাম হে ৰাম হৰি নামৰকে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃত নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড ভেদি হে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম ঐ দেৱৰ উত্তম দৈৱ কি নন্দন চৰণে কৰো প্ৰণাম হে ৰাম ৰাম গোবিন্দ প্ৰেম অমৃত ধনীয় বহে বৈকুণ্ঠৰ পৰা ঐ চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰা
કૃષ્ણ.